নমস্কাৰ এলিভ নলেজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আমি শিকি আছিলোঁ ৰিজনিঙৰ এটা গুৰুত্বপূৰ্ণ বিষয়, সেইটো হৈছে ব্লাড ৰিলেশ্যন অৰ্থাৎ তেজৰ সম্পৰ্ক। তো আমি অলৰেডি দুটা এপিছডত ব্লাড ৰিলেশ্যনৰ কিছু ধাৰণা আৰু এইবোৰৰ নৰ্মেল যিবোৰ কুৱেশ্যন সেইবোৰ আমি সমাধান কৰিবলৈ অলৰেডি শিকি গৈছোঁ। তো এইটো পাৰ্টত আমি কেইটামান ডিফিকাল্ট কুৱেশ্যন আলোচনা কৰাৰ প্ৰয়াস কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ, যিসকলে চেনেলটো নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্রাইব কৰি লওক আৰু যদি ভিডিঅ'টো ভাল লাগে তো নিশ্চয় লাইক কৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমি যিবোৰ প্ৰশ্ন আলোচনা কৰিম এইবোৰ প্ৰশ্ন আগৰ প্ৰশ্নৰ নিচিনা নহয়। ইয়াত আমি আলোচনা কৰিম, ধৰক এজন ব্যক্তিয়ে কোনোবা এজনক নিৰ্দেশ কৰি কৈছে, কি কৈছে তেনেকুৱাকৈ ৰিষ্টা উলিয়াব লাগিব, অৰ্থাৎ সম্পৰ্কটো উলিয়াব লাগিব। কেতিয়াবা কোনো এটা ফটো বা ছবিক নিৰ্দেশ কৰি বা তাক ইংগিত কৰি কাৰোবাক কিবা পৰিচয় দি আছে, তো তেনেকুৱা ক্ষেত্ৰত কিছুমান সম্পৰ্ক উলিয়াব দিয়ে। তো সেইবোৰ আমি আজি আলোচনা কৰাৰ প্ৰয়াস কৰিম। আপোনালোকে যদি এনেকুৱা প্ৰশ্ন এতিয়ালৈকে পোৱা নাই তো নিশ্চয় আপোনালোকৰ জনাটো অতিকৈ আৱশ্যক, কাৰণ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি BEd এণ্ট্ৰেঞ্চ তাতে এনেকুৱা এটা কুৱেশ্যন দিছিলে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যি BEd এণ্ট্ৰেঞ্চ তাতো এনেকুৱা প্ৰশ্ন আহি থাকে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এনে প্ৰশ্ন অতিকৈ আৱশ্যক, ইয়াৰ বিষয়ে ভালকৈ জনাটো অতিকৈ আৱশ্যক। তো বন্ধু বান্ধৱীসকল, বলক আমি পোনপ্ৰথমতে জানি লওঁ যে এইবোৰ প্ৰশ্ন কেনেকৈ সমাধান কৰিব লাগে। তো বন্ধু বান্ধৱীসকল, পোনপ্ৰথমতে আপোনালোকক কৈ থৈ দিওঁ, এনে প্ৰশ্ন দুটা টাইপৰ হয়। অৰ্থাৎ প্ৰথমতে হয়তো কোনোবাই কোনো এটা ছবি অৰ্থাৎ ফটোক নিৰ্দেশ কৰি ক'ব, ইয়াৰ পৰা প্ৰশ্ন এটা হয়, কুৱেশ্যন হয়, এনেকুৱা প্ৰশ্ন হয় যে কোনোবা এজন ব্যক্তি কোনোবা এটা ফটোক নিৰ্দেশ কৰি বা ফটোটোক হাতত লৈ কিছুমান প্ৰশ্ন কয় আৰু তেনেকুৱা ক্ষেত্ৰৰ পৰা কিছুমান কথা কয়, তাৰে পৰা আমাক সম্পৰ্ক উলিয়াব দিয়ে। আৰু দ্বিতীয়তে আন এটা প্ৰকাৰৰ প্ৰশ্ন আহে, সেইটো হৈছে পাৰ্চন, অৰ্থাৎ কোনোবা এজন ব্যক্তিক নিৰ্দেশ কৰি যে সেইজন হৈছে মোৰ ৱাইফৰ কিবা কিবি তেনেকুৱাকৈ সম্পৰ্কিত কিছুমান প্ৰশ্ন সোধে, তো লাষ্টত আপোনাক প্ৰশ্নৰ উত্তৰটো উলিয়াব দিয়ে। তো এনেকুৱাকৈ প্ৰশ্ন সোধে। অৰ্থাৎ আচলতে আমি দুটা প্ৰকাৰৰ প্ৰশ্ন দেখা পাওঁ এনেকুৱা প্ৰশ্নৰ ভিতৰত। তো প্ৰথম, কোনোবা এজন ব্যক্তি কোনোবা এটা ফটোক নিৰ্দেশ কৰি কয় বা কোনোবা এজন ব্যক্তিয়ে কোনোবা এটা ব্যক্তিক নিৰ্দেশ কৰি কয়। তো এনেকুৱা দুটা প্ৰকাৰৰ প্ৰশ্ন এই ৰিলেশ্যনৰ এইটো ভাগত আহে। তো এনেকুৱা প্ৰশ্ন যেতিয়া আহিব, আপোনালোকে পোনপ্ৰথমতে দুটা বস্তু বাছি উলিয়াব লাগিব। প্ৰথমটো মনত ৰাখিব, সেইটো হৈছে যিয়ে কয়, অৰ্থাৎ যিজন ব্যক্তিয়ে অৰ্থাৎ যিজন ব্যক্তিয়ে কৈ আছে, কাক কৈ আছে সেইটো নহয়, কিন্তু কোনে কৈ আছে সেইটো প্ৰথমতে আপোনালোক বাছি উলিয়াব লাগিব। মোৰ কি হয়, কিবা এটা এনেকুৱা মাই শব্দটো থাকিব, যে মাই ব্ৰাদাৰ, মাই চিষ্টাৰ, এনেকুৱা শব্দ থাকিব। এইটো বস্তু উলিয়াব লাগিব প্ৰশ্নটোৰ পৰা, যে যিজন ব্যক্তিয়ে কৈছে এই ব্যক্তিজনে মাই ৱৰ্ড থকাকৈ কোনটো বা কাক নিৰ্দেশ কৰিছে সেইটো দ্বিতীয়তে উলিয়াব লাগিব। তাৰপিছতহে মায়াৰ কাম হৈ যোৱাৰ পিছত হয়তো মাই ফাদাৰ, মাই মাদাৰ, মাই ব্ৰাদাৰ তেনেকুৱাকৈ কথা এটা ক'ব এই ব্যক্তিজনে। তাৰপিছত এইটোৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতহে তাৰ পৰৱৰ্তী এই মায়াৰ লগত আগৰ যি সম্পৰ্ক সেয়া উলিয়াব লাগিব। তাৰপিছতহে আপোনালোকে মেইন যি এনচাৰ তাৰলৈকে আগুৱাব পাৰিব। তো আপোনালোকে বুজি পাইছে, ফটো বা পাৰ্চনৰ ক্ষেত্ৰত যদি কোনো প্ৰশ্নই সোধে তেতিয়াহ'লে আপোনালোকৰ প্ৰশ্নটো প্ৰথমতে যিয়ে কথাষাৰ কৈছে এইটো বিচাৰি উলিয়াব। এইটো উলিয়াৰ পিছত মোৰ কি হয় বা ব্যক্তিজনৰ লগত যদি মাই ৱৰ্ড ইউজ কৰি কিবা কৈছে, কাৰোবাক নিৰ্দেশ কৰি কৈছে, সেইটো উলিয়াব লাগিব। তাৰপিছতে আপোনালোকৰ যি মেইন এনচাৰ সেই দিশে আগবাঢ়িব পাৰিব। তো আশা কৰোঁ আপোনালোকে এনে প্ৰশ্ন কেনেকুৱাকৈ আগবাঢ়িব লাগিব সেইখিনি বুজি পাইছে। তো বলক আমি এটা প্ৰশ্ন লওঁ, তাৰপিছত চাওঁ যে কেনেকৈ আগবাঢ়িব লাগে। তো বন্ধু বান্ধৱীসকল, এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে চাওক, কৈছে পইণ্টিং টু এ পাৰ্চন, অৰ্থাৎ এজন ব্যক্তিক নিৰ্দেশ কৰি কৈছে। কোনে কৈছে? ৰোহিত ছেইড টু নেহা, অৰ্থাৎ ৰোহিতে নেহাক কৈছে। কি কৈছে? হিজ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ ইয়ৰ ফাদাৰ। কৈছে সেইজন ল'ৰাৰ কথা কৈছে, হিজ যিটো সেইজন ল'ৰাৰ যিজন মাক সেইটো হৈছে তোমাৰ পিতাকৰ একমাত্ৰ কন্যা। তো ইয়াত সুধিছে কি, যে হাউ ইজ নেহা ৰিলেটেড টু ডেট পাৰ্চন, অৰ্থাৎ সেই ল'ৰাজনৰ লগত এই নেহাৰ সম্পৰ্কে সেইটো সুধিছে। তো এনেকুৱা প্ৰশ্নৰ উত্তৰ কেনেকৈ উলিয়াব লাগে আমি অলপ আগতে আলোচনা কৰিছোঁ। তো পোনপ্ৰথমতে কোনে কৈছে, ইয়াত কথাষাৰ পইণ্টিং টু এ পাৰ্চন, ৰোহিত ছেইড, আমাক প্ৰথমতে ৰোহিতক বাছি উলিয়াব লাগিব। তো ধৰি লৈছোঁ এইটো ৰোহিতক পালোঁ। ৰোহিতে কাক কৈছে? নেহাক কৈছে। ধৰি লৈছোঁ ৰোহিত আৰু নেহা একেলগে থিয় হৈ আছে আৰু ৰোহিতে নেহাক কৈছে। এতিয়া কি কৈছে সেইটো লাগে।
হিজ মাদাৰ অৰ্থাৎ এজন ব্যক্তিৰ কথা কৈছে, এইটো যদি ব্যক্তিজন হয় পাৰ্চনজন অৰ্থাৎ পাৰ্চনজনক কৈছোঁ যে হিজ মাদাৰ অৰ্থাৎ মাদাৰ হ'লে ইয়াৰ ওপৰ জেনেৰেশ্যনত যাব। এইখিনি পিছৰ কথা, আমি কথাখিনি আগতে বুজি লওঁ। হিজ মাদাৰ তেনেহ'লে এইটো যদি প্লাছ হয়, হিজ কৈছে মানে এইটো পুৰুষ আৰু এইটো মাদাৰ যিটো মহিলা। কি কৈছে? হিজ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ ইয়ৰ ফাদাৰ। ইয়াত অলপ কনফিউজন হ'ব। নেহাক কোৱা হৈছে যে সেই ল'ৰাজনৰ যিজন মাক সেইটো হৈছে তোমাৰ দেউতাকৰ একমাত্ৰ কন্যা। এতিয়া চাওক, নেহাৰ দেউতাক যদি ইয়াত হয়, ধৰি লৈছোঁ, কাৰণ ইয়াৰে এইটো ফাদাৰৰ একমাত্ৰ কন্যা বুলি কৈছে যে এই ল'ৰাজনৰ যিজন মাক, ল'ৰাজনৰ যে মাক, এই মাকজন হৈছে নেহাৰ পিতাকৰ একমাত্ৰ কন্যা। ইয়াত বেলেগ ল'ৰা আছে না, সেইটো কাৰণে কেৱল একমাত্ৰ কন্যাৰ কথা কৈছে। তেনেহ'লে এই মাদাৰজন কোন? প্ৰথমতে এইটো জানক। ইয়াত কৈছে তোমাৰ পিতাকৰ একমাত্ৰ কন্যা কৈছে, তেনেহ'লে এইটো যদি নেহাৰ পিতাক হয়, পিতাকৰ একমাত্ৰ কন্যা কোন হ'ব? নেহা নিজেই হ'ব। এইটো নেহা নিজেই, মাদাৰটো হৈছে নেহা নিজে। অলপ ভালকৈ চাওক, কৈছে কি হিজ মাদাৰ ইজ, কৈছে এইজন ব্যক্তিৰ অৰ্থাৎ এইজন ল'ৰাৰ মাটো হৈছে এইজন। তাৰপিছত কি কৈছে? দ্য অনলি ডটাৰ অফ ইয়ৰ ফাদাৰ, অৰ্থাৎ নেহা তোমাৰ দেউতাকৰ একমাত্ৰ কন্যা হৈছে এই ল'ৰাজনৰ মা, এইটো কৈছে। তেনেহ'লে এইটো যি মাদাৰ সেয়া নেহা নিজে। ইয়াত আপোনালোকে নিশ্চয় বুজি পাইছে। তো আমাক প্ৰশ্নত সুধিছে কি হাউ ইজ নেহা ৰিলেটেড টু ডেট পাৰ্চন, অৰ্থাৎ এই মাতৃ যিটো, এইটো যদি নেহা নিজে হয়, তেনেহ'লে এই পাৰ্চন, এই ল'ৰাজনৰ লগত এই নেহাৰ যি সম্পৰ্ক সেইটো উলিয়াব দিছে। তে ইয়াত কৈছে নেহা ল'ৰাজনৰ বা এই পাৰ্চনজনৰ ব্যক্তিজনৰ কি হয় এইটো উলিয়াব দিছে। এনচাৰত কি পাম? যদি নেহাৰ সন্তান হয় তেনেহ'লে নেহা কি হ'ব? মা হ'ব। এনচাৰত কি হ'ব? মাদাৰ। তো এনেকুৱাকৈ আপোনালোকে উলিয়াব লাগিব। কেনেকুৱাকৈ উলিয়াইছোঁ আপোনালোকে নিশ্চয় গমেই পাইছে। একেবাৰে সহজ সৰলভাৱে প্ৰথমতে কোনে কৈছে এইটো আমাক উলিয়াব লাগে, এইটো প্ৰশ্নত দৰকাৰ নাই, কিন্তু আমাক দৰকাৰ কথাষাৰ যে কৈছে এইখিনিৰ পৰা। ৰোহিতে নেহাক কিবা কৈছে, ৰোহিত আৰু নেহাৰ মাজত কোনো সম্পৰ্ক আছে নে নাই সেইটো ইয়াত কোৱা নাই, কেৱল ৰোহিতে নেহাক কৈছে এই ল'ৰাজনৰ যিজন মাক, এইটো হৈছে তোমাৰ দেউতাকৰ একমাত্ৰ কন্যা। তেনেহ'লে তোমাৰ যিটো ইউজ কৰাইছে এইটো নেহা নিজে, তোমাৰ দেউতাকৰ, ইয়াত তোমাৰ মানে নেহা নিজে তোমাৰ দেউতাকৰ একমাত্ৰ কন্যা। বুজি পাইছে কি কৈছে? নেহাৰ পিতাকৰ একমাত্ৰ কন্যা নেহা নিজেই। তাৰপিছত কৈছে নেহাৰ যে নিজে, তাৰ সন্তানৰ লগত নেহাৰ সম্পৰ্ক কি? মাদাৰ। ইয়াত আৰু কি ক'বলগীয়া আছে? তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে। তো বলক আমি আন এটা প্ৰশ্ন এনেকুৱাকৈ আলোচনা কৰোঁ। তো এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে চাওক, ইন্ট্ৰডিউচিং এ গাৰ্ল, অৰ্থাৎ এজনী ছোৱালীক পৰিচয় দিবলৈ কৈ আছে। কোনে কৈ আছে? নিৰ্মল ছেইড, নিৰ্মলে কৈ আছে। কৈছে হাৰ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ ইন ল, অৰ্থাৎ কৈছে তাইৰ যিগৰাকী মাক, সেই মাকগৰাকী হৈছে মোৰ শাহুৰীমাৰ একমাত্ৰ কন্যা। ইয়াত চাওক, মোৰ শাহুৰীমাক একমাত্ৰ কন্যা বুলি কোনে কৈছে? নিৰ্মলে কৈছে। তো আমাক উলিয়াব দিছে কি হাউ ইজ নিৰ্মল ৰিলেটেড টু ডেট গাৰ্ল, অৰ্থাৎ নিৰ্মলৰ লগত আৰু সেই ছোৱালীজনীৰ লগত যি সম্পৰ্ক সেইটো আমাক ইয়াত উলিয়াব দিছে। কেৱল ষ্টাৰ্টিঙৰ পৰা চাওক কি কৈছে। প্ৰথমতে আমি বিচাৰি উলিয়াব লাগিব কোনে কৈ আছে? নিৰ্মলে কৈ আছে, নিৰ্মল ছেইড। তো প্ৰথমতে আমি নিৰ্মলক লৈ লৈছোঁ ইয়াত। এইটো কোন? নিৰ্মল কৈ আছে। তাৰপিছত আমাক ৰুলছ অনুসৰি কি বিচাৰি উলিয়াব লাগে? মাই মাদাৰ ইন ল এইটো উলিয়াব লাগে। মাই শব্দৰ পিছৰ যিটো আছে এইটো আমাক উলিয়াব লাগে আমাৰ কুৱেশ্যন ছল্ভ কৰোঁতে। তো ইয়াত কি মাইৰ পিছত মাদাৰ ইন ল, নিৰ্মলৰ মাদাৰ ইন ল কোন হ'ব? তেওঁৰ ৱাইফৰ মা, তেওঁৰ ঘৈণীয়েকৰ মা হ'ব নিৰ্মলৰ মাদাৰ ইন ল। তো ইয়াত আগৰ জেনেৰেশ্যনত গুচি যাব। তো এইটো হৈছে নিৰ্মলৰ মাদাৰ ইন ল, এইটো হৈছে নিৰ্মলৰ মাদাৰ ইন ল। তাৰপিছত কি কৈছে যে হাৰ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ, অৰ্থাৎ মাই মাদাৰ ইন লৰ একমাত্ৰ কন্যা হৈছে তাইৰ মাক, এইটো কৈছে ইয়াত। তো
এইটো মোৰ মাদাৰ ইন ল যদি হয়, এইটো মোৰ শাহুৰী মা যদি হয়, তেনেহ'লে এইগৰাকী যিগৰাকী কন্যা হ'ব, একমাত্ৰ কন্যাৰ কথা হৈছে, অনলি ডটাৰ, এগৰাকী কন্যা কোন, ডটাৰ কোন হ'ব, নিৰ্মলৰ ৱাইফ নিজে হ'ব, নিৰ্মলৰ ৱাইফ হ'ব, কাৰণ নিৰ্মলৰ মাদাৰ ইন ল অৰ্থাৎ শাহুৰী মাৰ কন্যা যিটো, সেইটো কোন হ'ব, নিৰ্মলৰ ৱাইফ হ'ব। এইকাৰণে এই দুটাক আমি মেৰিট কপিলত দিছোঁ। তাৰপিছত কি হৈছে, এতিয়া বাকী আছে আমাৰ হাৰটো, অৰ্থাৎ তাই কোন, হাৰ মাদাৰ অৰ্থাৎ ছোৱালীজনীৰ মা, এইটো মাদাৰ কোন পালোঁ, মাদাৰ পালোঁ আমি নিৰ্মলৰ ৱাইফ, তেনেহ'লে এই নিৰ্মলৰ ৱাইফৰ সন্তান এইটো হাৰ, অৰ্থাৎ এই ছোৱালীজনী, গাৰ্লজনী, অৰ্থাৎ ছোৱালীজনী কি নিৰ্মলৰ ৱাইফৰ ছোৱালী। তো এতিয়া আমাক প্ৰশ্নত সুধিছিলে কি, হাউ ইজ নিৰ্মল ৰিলেটেড টু ডেট গাৰ্ল, অৰ্থাৎ সেই ছোৱালীজনীৰ লগত, এই ছোৱালীজনীৰ লগত এই নিৰ্মলৰ সম্পৰ্ক কি, একেবাৰে সহজ প্ৰশ্ন এটা সুধিছিলে। কি হ'ব প্ৰশ্নত, এইটো এনচাৰ লাগে যে এই নিৰ্মল ছোৱালীজনীৰ কি লাগে, এনচাৰত কি হ'ব, এনচাৰত আহিব ফাদাৰ। কিয় আহিব, নিৰ্মল আৰু নিৰ্মলৰ ৱাইফ ইয়াত, অৰ্থাৎ ইহঁতৰ যিটো ফেমিলি, ইয়াৰে দুয়োৰে কন্যা হৈছে এই ছোৱালীজনী, অৰ্থাৎ এই ছোৱালীজনীৰ নিৰ্মল, তেনেহ'লে কি হ'ব, পিতৃ হ'ব, আৰু এই ৱাইফ অৰ্থাৎ এই মাদাৰজন তো মাদাৰে হ'ব। তো এনেকুৱাকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ আগবাঢ়িব পাৰিব। যদি কিবা সমস্যা আছে নিশ্চয় কমেণ্টত জনাব, আৰু যদি বুজি আছে আৰু যদি ভাল লাগি আছে তেনেহ'লে নিশ্চয় ভিডিঅ'টো এতিয়া লাইক কৰক, আৰু যিসকল নতুনকৈ আহিছে চেনেলটোলৈ, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক আমি এনেকুৱা আৰু এটা প্ৰশ্ন ট্ৰাই কৰোঁ। তো এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ। প্ৰশ্নটোত কি কৈছে চাওক, শ্বয়িং এ পিকচাৰ অফ এ গাৰ্ল, অৰ্থাৎ এজনী ছোৱালীৰ ফটো দেখাই ৰোহিত ছেড, অৰ্থাৎ ৰোহিতে কৈ আছে, শ্বি হেজ নো এনি ছিষ্টাৰ অৰ ডটাৰ। ৰোহিতে কি কৈছে যে তাইৰ কোনো ভনী বা কন্যা নাই, এইটো কৈ আছে। কোনে কৈছে, ৰোহিতে কৈছে, এটা পিকচাৰ চাই, এইটো বুজি পাইছে। তাৰপিছত কৈছে বাট হাৰ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ। তো কিন্তু কৈছে যে তাইৰ যে মাক আছে, সেই মাকজন হৈছে মোৰ মাকৰ একমাত্ৰ কন্যা বুলি কৈছে, মোৰ মাৰ একমাত্ৰ কন্যা বুলি কৈছে। এতিয়া কুৱেশ্যন হৈছে, হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন ৰোহিত এণ্ড ডেট গাৰ্ল, অৰ্থাৎ ৰোহিত আৰু এই ছোৱালীজনীৰ মাজৰ যে সম্পৰ্ক, এইটো এই ফটোত থকা ছোৱালীজনীৰ সম্পৰ্কটো উলিয়াব দিছে। তো এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে কেনেকৈ আগবাঢ়িব, তো ছেম তেনেকুৱাকৈ আগবাঢ়িব যেনেকুৱাকৈ আমি শিকাই আছোঁ। তো প্ৰথমতে কি কৰিব লাগিব, কোনে কৈ আছে কথাষাৰ সেইটো লাগে। শ্বয়িং পিকচাৰ অফ এ গাৰ্ল ৰোহিত ছেড, ইয়াত কোনে কৈ আছে, ৰোহিত কৈ আছে। তো ৰোহিতক আমি ইয়াত লৈ ল'লোঁ, এইটো ৰোহিত। কি কৈ আছে, শ্বি হেজ নো এনি ছিষ্টাৰ অৰ ডটাৰ বাট হাৰ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ। আমাৰ এইটো লাগে, মাই ৱৰ্ড জড়িত থকা তেনেকুৱা এটা ৰিলেশ্যন উলিয়াব লাগে। তো ইয়াত কি কৈছে, মাই মাদাৰ অৰ্থাৎ ৰোহিতৰ মাকৰ কথা কৈছে। তেনেহ'লে প্ৰথমতে ৰোহিতৰ মাককটো ইয়াত মাকৰ হ'লে আগৰ জেনেৰেশ্যনত গুচি যাব, অৰ্থাৎ এইটো যদি ফাদাৰ হয়, ফাদাৰৰ কথা কোৱা নাই কাৰণ এইটো আমি ইয়াত নালাগে, কিন্তু মাকক লাগে, এইটো মাদাৰ, এইটো ৰোহিতৰ মাদাৰ। তো এইটো আপ জেনেৰেশ্যনৰ হয়, এইটো আপ জেনেৰেশ্যনৰ। কিন্তু বাট হাৰ মাদাৰ ইজ, অৰ্থাৎ ছোৱালীজনীৰ মাদাৰ হৈছে, যিজনী ছোৱালীৰ কথা কৈ আছোঁ, মাদাৰ ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ, অৰ্থাৎ মোৰ মাকৰ একমাত্ৰ কন্যা। তেনেহ'লে এইটো মোৰ মাক যদি হয়, মোৰ মাকৰ একমাত্ৰ কন্যা আনি ইয়াত, তেনেহ'লে মোৰ লগতে হ'ব। মোৰ মাকৰ কন্যা যদি হয়, তেনেহ'লে মোৰ ভনীয়ে হ'ব, অৰ্থাৎ ৰোহিতৰ ভনীয়ে হ'ব। তো ইয়াত যিহেতু মাদাৰৰ কথা কোৱা আছে, তেনেহ'লে মোৰ অৰ্থাৎ ৰোহিতৰ ছিষ্টাৰ হ'ব, ইয়াত ছিষ্টাৰ লিখি লওক, এইটো ছেম জেনেৰেশ্যনৰ হয়। এতিয়া কৈছে কি, শ্বি হেজ নো এনি ছিষ্টাৰ অৰ ডটাৰ বাট হাৰ মাদাৰ, অৰ্থাৎ হাৰটো এতিয়া ক'ত আহিব, এইটো হৈছে, এইটোৰ তলত আহিব হাৰ মাদাৰ, অৰ্থাৎ প্ৰশ্নটো আকৌ ভেৰিফাই কৰিম, এইটো হ'ব হাৰ, তাইৰ কথা কৈ আছোঁ। প্ৰশ্নত প্ৰথমতে কি কৈছিলে চাওক, শ্বয়িং এ পিকচাৰ অফ এ গাৰ্ল, ধৰিছোঁ এইটো ছোৱালীৰ ফটো দেখাই কৈ আছে। কি কৈ আছে, কোনে কৈ আছে, ৰোহিতে কৈ আছে। ৰোহিতে কৈ আছে, কি কৈ আছে, শ্বি হেজ নো এনি ছিষ্টাৰ অৰ ডটাৰ, তাইৰ কোনো ভাই বা ভনী নাই, এইখিনি কথা কৈ আছে প্ৰথমতে। কিন্তু বাট হাৰ মাদাৰ, অৰ্থাৎ এই ছোৱালীজনীৰ মাক, হাৰ মাদাৰ ইজ দ্য অনলি ডটাৰ অফ মাই মাদাৰ, অৰ্থাৎ তাইৰ মাক যিজনী আছে, এইজনী মোৰ মাকৰ একমাত্ৰ কন্যা, এইটো কৈছে এই কুৱেশ্যনত।
একমাত্ৰ কন্যা বুলি কৈছে ইয়াত অনলি ডটাৰ অফ মাই মাদাৰ অৰ্থাৎ মোৰ মাকৰ একমাত্ৰ কন্যা অৰ্থাৎ ৰোহিতৰ মাকৰ একমাত্ৰ কন্যা বুলি কৈছে কুৱেশ্যনটো ঠিকেই চলি আছে এতিয়া কৈছে হোৱাট ইজ দ্য ৰিলেশ্যন বিটুইন ৰোহিত এণ্ড ডেড গাৰ্ল অৰ্থাৎ আমি ছোৱালীজনী ক'ত লৈছিলোঁ ইয়াত লৈছিলোঁ তো এই ৰোহিত আৰু এই ছোৱালীজনীৰ মাজৰ সম্পৰ্কটো কি ৰোহিতটো আগত আছে তেনেহ'লে ৰোহিতটো এই ছোৱালীজনীৰ ৰোহিত এই ছোৱালীজনীৰ কি হ'ব এইটো উলিয়াব দিছে চাওক এইটো ৰোহিতৰ ভনীৰ ছোৱালী হৈছে ৰোহিতৰ ভনীৰ ছোৱালী যেতিয়া হ'ব এইটো আমি এনচাৰত কি লিখিম এনচাৰত কি হ'ব নিজ NIECE এইটো হ'ব এনচাৰ কাৰণ এইটো ৰোহিতৰ ডাইৰেক্ট ৰিষ্টা নহয় ৰোহিতৰ ভনীৰ ছোৱালীৰ কথা কোৱা হৈছে এই পিকচাৰটোত যে কোৱা হৈছিলে এই ছোৱালীজনীৰ কথা যে কোৱা হৈছে এইটো ৰোহিতৰ ভনীৰ ছোৱালী তো আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজিছে তো লাষ্ট আৰু এটা প্ৰশ্ন আমি আলোচনা কৰিব লওক তো বন্ধু বান্ধৱীসকল এতিয়া এটা খুবেই ইণ্টাৰেষ্টিং প্ৰশ্ন লৈছোঁ প্ৰশ্নটো অলপ টাফ যেন হ'লেও আপোনালোকক ছল্ভ কৰাৰ প্ৰয়াস কৰিবই লাগিব ইয়াত কি কৈছে চাওক পইণ্টিং টু এ লেডি অৰ্থাৎ এগৰাকী মহিলাক নিৰ্দেশ কৰি এ মেন ছেইড এজন ব্যক্তিয়ে কৈ আছে কি কৈছে দ্য ব্ৰাদাৰ অফ হাৰ ইজ দ্য ফাদাৰ অফ দ্য ব্ৰাদাৰ অফ মাই ৱাইফ অলপ পাজলিংকৈ দি আছে মই বুজাই দি আছোঁ কৈছে এজন ব্যক্তিয়ে এগৰাকী মহিলাক নিৰ্দেশ কৰি কৈ আছে যে দ্য ব্ৰাদাৰ অফ হাৰ অৰ্থাৎ সেই মহিলাগৰাকীৰ ভাই হৈছে দ্য ফাদাৰ অফ দ্য ব্ৰাদাৰ অফ মাই ৱাইফ কৈছে কি যে মোৰ ঘৈণীয়েকৰ ভায়েকৰ পিতৃ কি কৈছে যে এই মহিলাগৰাকীৰ যিজন ভাই আছে এই ভায়েকজন মোৰ ৱাইফৰ ভায়েকৰ পিতৃ আমাক কুৱেশ্যনত সুধিছে কি হাউ ইজ দ্য লেডি ৰিলেটেড টু ডেট পাৰ্চন অৰ্থাৎ এই লেডিজনৰ লগত এই ব্যক্তিজনৰ যি সম্পৰ্ক এইটো উলিয়াব দিছে কেনেকৈ উলিয়াব চাওক কুৱেশ্যনটো অলপ ডিফিকাল্ট যেন লাগি আছে যদিও আমি ছল্ভ কৰাৰ প্ৰয়াসটো কৰিবই লাগিব তো বলক আমি অলপ ছল্ভ কৰাৰ প্ৰয়াস কৰি কি কৈছে তো পোনপ্ৰথমতে আমাক বাছি উলিয়াব লাগিব কি কথাষাৰ কোনে কৈ আছে পইণ্টিং টু এ লেডি এ মেন ছেইড এ মেনে কৈ আছে তো ইয়াত আমি এ মেন লৈ লৈছোঁ এজন ব্যক্তি ইয়াত ব্যক্তিজনৰ কথা ব্যক্তিজনে কৈ আছে ব্যক্তিজনক লৈ লৈছোঁ তাৰপিছত আমাক কি বিচাৰি উলিয়াব লাগিব মাই থকা কোনো ৱৰ্ড বিচাৰি উলিয়াব লাগিব তো আমি এইখিনি যদি পঢ়ি চাওঁ তেনেহ'লে আমি ক'ত মাই পাম যে মাই ৱাইফ বুলি এটা অপশ্যন আছে মানে এই ব্যক্তিজনে মাই ৱাইফ কথাষাৰ কৈছে তাৰমানে এই ব্যক্তিজনৰ ৱাইফ এইজন এই ব্যক্তিজনৰ ৱাইফ যদি এইটো চিৰিয়েলি থাকিব আৰু ডাঙৰ এটা প্লাছ হ'ব কাৰণ এই দুগৰাকী মেৰিড কপিল তো ইয়াত মাই ৱাইফ অৰ্থাৎ ইয়াত ৱাইফ এই ব্যক্তিজনৰ ৱাইফটো আমি পাই গ'লোঁ তাৰপিছত কি তাৰে আগত মাই ৱাইফৰ আগৰখিনি লাগে আমাক লাগে কি ব্ৰাদাৰ এই মাই ৱাইফৰ ব্ৰাদাৰৰ কথা কৈছে অৰ্থাৎ ভায়েক মোৰ ৱাইফৰ ভায়েক যদি হয় তেতিয়া এনেকৈ এইটো জেনেৰেশ্যনটো আহিব এই ভায়েক আহি গ'ল ব্ৰাদাৰ আহি গ'ল তাৰপিছত কি কৈছে চাওক কৈছে দ্য ব্ৰাদাৰ অফ হাৰ ইজ দ্য ফাদাৰ অফ দ্য ব্ৰাদাৰ অফ মাই ৱাইফ অৰ্থাৎ মোৰ ৱাইফৰ ভায়েকৰ পিতৃৰ কথা কৈ আছে ইয়াত ফাদাৰ তেনেহ'লে পিতৃটো আগৰ ওপৰ জেনেৰেশ্যনত গুচি যাব তো ইয়াত কি হ'ল ফাদাৰ হ'ল এই ফাদাৰজন কোন হয় দ্য ব্ৰাদাৰ অফ হাৰ অৰ্থাৎ এই মহিলাগৰাকীৰ ভায়েক হয় তো এই ৱাইফৰ ভায়েকৰ পিতৃ যদি এইজন হয় তে তাৰে লেডিজন কোন হ'ব ভনী হ'ব কাৰণ ইয়াৰ ভনীৰ ভায়েক বুলি কৈছে তেনেহ'লে ভনীৰ ভায়েক এনেকৈ হ'ব একে জেনেৰেশ্যনতে আহিব তো ইয়াত লেডিজন আহিল প্ৰশ্নটো আকৌ আমি বুজি লওঁ কি কৈছে পইণ্টিং টু এ লেডি এ মেন ছেইড এইটো লেডি বুলি আমি ধৰি লৈছোঁ এইটো লেডিক নিৰ্দেশ কৰি এজন ব্যক্তিয়ে কৈ আছে এইজন ব্যক্তিয়ে কৈ আছে কি কৈছে দ্য ব্ৰাদাৰ অফ হাৰ অৰ্থাৎ এই মহিলাগৰাকীৰ ব্ৰাদাৰ অৰ্থাৎ ভায়েক যিটো ইজ দ্য ফাদাৰ অফ দ্য ব্ৰাদাৰ অফ মাই ৱাইফ কৈছে এই ভায়েক যিটো আছিল ভায়েক এইটো হৈছে মোৰ অৰ্থাৎ এই ব্যক্তিজনৰ ৱাইফৰ ভায়েকৰ পিতা চব আমি ঠিক ঠাককৈ বহাই লৈছোঁ আমাক প্ৰশ্নত সুধিছে হাউ ইজ দ্য লেডি ৰিলেটেড টু ডেট পাৰ্চন অৰ্থাৎ এই মহিলাগৰাকীৰ লগত এই ব্যক্তিজনৰ মাজৰ সম্পৰ্কটো উলিয়াব দিছে কি হ'ব চাওক ব্যক্তিজনৰ ঘৈণীয়েকৰ ভায়েকৰ পিতাক মানে ঘৈণীয়েকৰ পিতাক হ'ল ভায়েকৰ পিতাক মানে ঘৈণীয়েকৰ পিতাক কুৱেশ্যন সুধিছে ব্যক্তিজনৰ ঘৈণীয়েকৰ পিতাকৰ ভনী যিটো সেইটো এই ব্যক্তিজনৰ কি হ'ব এইটো লাগে
এনচাৰত কি আহিব এইটো ব্যক্তিজনৰ শহুৰ দেউতা হ'ল শহুৰ দেউতাকৰ ভনী সিস্টাৰ কি হ'ব এই ব্যক্তিজনৰ এনচাৰত আহিব সিস্টাৰ্স অফ ফাদাৰ্স ইন ল তো ইয়াত কি হৈছে এনচাৰটোত যে ব্যক্তিজনৰ শহুৰৰ ভনী ঠিকেই আছে তো এনেকুৱাকৈ আপোনালোকে ডায়েগ্ৰাম আঁকি লৈ আপোনালোকৰ যি সমস্যা সেয়া সলভ কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সুন্দৰকৈ বুজি পাইছে যদি কিবা সমস্যা আছে তেনেহ'লে কমেণ্টত নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো নিশ্চয় ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব তো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে এইখিনিয়ে আমি যি ব্লাড ৰিলেশ্যনৰ যিমান টাফ কুৱেশ্যন আছিল বা ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়িলোঁ তো আজিলৈ এইখিনি পৰৱৰ্তী পাৰ্টৰ পৰা আমি বেলেগ এটা টপিক লৈ আলোচনা কৰিম তো বন্ধু বান্ধৱীসকল যদি কিবা সমস্যা থাকে কমেণ্টত জনাবলৈ নাপাহৰিবা তো বন্ধু বান্ধৱীসকল আজিলৈ বিদায় লৈছোঁ ধন্যবাদ